ইয়াৰ এটা উলিয়াই চাওঁ ইমানটো সাইজৰ আছে একদম ধুনীয়া পারফেক্ট সাইজ দেখিও ভাল লাগিছে মোৰ এটা মৰমৰ ভাইটি অলপ দুষ্টামি কমাবিচোন হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই নিউ ব্লগ মই আকৌ আজি গহপুৰ যাব লাগে কাৰণটো ইমানেই যে এই টিচাৰ মানে চিলড্ৰেন ডে আহি আছে যে চিলড্ৰেন ডে কাৰণে গিফ্টৰ অৰ্ডাৰ দি থৈছিলোঁ সেই গিফ্টখিনি আহিলে এতিয়া বলক গিফ্ট কি ল'ম কেনেকৈ ল'ম দেখাম আপোনালোকক বলক তেতিয়ালৈ পেকিঙো একদম কৰি থ'বই কৈছোঁ তথাপিও এটা আৰু বেছিকৈ লৈ ল'ম আপোনালোকক দেখাম তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এভৰিৱান ওলাই দিলোঁ এতিয়া একেলগতে মই মাস্ক লগাই লৈছোঁ কাৰণ বৰ ধূলি হয় বাহিৰত তাৰ লগতে হেলমেট লগাম আৰু ফটফটি লৈ যাম আহিলৈ পাই গ'লোঁ প্ৰথম স্কুটিখন পাৰ্ক কৰি ল'লোঁ আৰু একজেক্টলি অপজিটত মোৰ আছে দোকানখনলৈ যাওঁ সেই দোকানখনত আহি পাই গ'লোঁ দাদাজনো আছে লৈ লওঁ প্ৰথমে বস্তুকেইটা দাদাজনক ক'লোঁ মানে 21টা আনিলে মোক আৰু এটা লাগে এক্সট্ৰাকৈ এতিয়া এক্সট্ৰাকৈ এটা পেকিং কৰিব লগাওঁ আৰু দাদাজনক পেকিঙো কৰি থৈ দিছে পূৰা ধুনীয়াকৈ ইয়াৰ এটা উলিয়াই চাওঁ ইমানটো সাইজৰ আছে একদম ধুনীয়া পাৰফেক্ট সাইজ দেখিও ভাল লাগিছে ফাইনেলি মোৰ বস্তু হৈ গ'ল লোৱা এফালে কলমো লৈ লৈছোঁ পেন ফাইনেলি চব গিফ্ট লৈ লোৱা হ'ল এতিয়া আৰু ঘৰলৈ যাওঁ ডাইৰেক্ট ৰাওনা এইখিনি মানে 10ৰ কাৰণে আৰু এই কলম আনিছোঁ 9ৰ কাৰণে কাৰণ 9ৰখিনি আকৌ হবলৈ পামেই ন কিন্তু 10ৰখিনিকতো আৰু নাপাওঁ সেইকাৰণে 10ৰখিনিৰ কাৰণে এনেকুৱা বক্সা আনিছোঁ ইয়াৰ ভিতৰত আছে কি এইটো এটা সৰু সৰু মূৰ্তি আছে ন ইয়াত কিছুমান 3D পেইণ্টিং হয় 3D কিবা আছে বস্তু ধুনীয়া চাইজৰ দেখিছা নাই চাইজকেইটাও ধুনীয়া নহয় দিবলৈ ডিউচিৰ কাৰণে অকণ স্পেচিয়েল ডিউচিটো অকণ সৰু আৰু দামো বেছি ইয়াৰ দাম প্ৰায় 200 টকা ওচৰে পাজৰে মই সিহঁতৰ যিটো দিছোঁ এইটো হৈছে এনেকুৱা এটা মূৰ্তি আছে এইটো ফটো আছে জাষ্ট আৰু তাৰ বাদে একো নাই আৰু দিছোঁ ন দাদা হিচাপে যিয়ে নিদিওঁ কাৰণ একো নাই মূৰ্তি হাতে মৰমতে ৰাখিব চবে ভগৱানৰ বস্তু আৰু বজাৰ কৰা চলো বজাৰ কৰোঁ এতিয়া আমি গৈ আছোঁ বজাৰ কৰিব একো নাই লং ভিডিঅ' বনাইছোঁ খৰচ নহয় কৈ দিব কি ল'ম প্ৰথমতে জিৰা ৰাইচ তাৰপিছত কাজু কিচমিচ তাৰপিছত ডিছ পিঁয়াজ পাতি আৰু পাছত মছলা চিঙা মছলা গৰম মছলা পোৱা নাই নেকি এইটো গৰম মছলা এইটোৱে গৰম মছলা এইটোৱে হয় গৰম মছলা লৈ লওঁ এনেকুৱা কেইবাটাও এৰাই তুমিও যাবা আনিবলৈ এটা সময়ত কলপাতে নাপায় কিন্তু মানে কলপাত নোহোৱাই হৈ যাবগৈ ঘৰত আমাৰ ঘৰত নাইকিয়া হৈ গৈ আছে ঠিক আহিছেনে ভাল লাগিছেনে মজা এতিয়া যাওঁ চেণ্টাৰলৈ চেণ্টাৰৰ পৰা এটা চাউণ্ড বক্স কিনি আনো মানে আগতে মামাহঁতৰ ঘৰৰ পৰা আনো সেইটো অকণ বেয়া হৈ গ'ল বুলি কৈছে আৰু বেলেগ ষ্টুডেণ্টৰ ঘৰৰ পৰা আনিবলৈ অসুবিধা হয় যিহেতু সেইকাৰণে নিজে এটা কিনি লোৱাই ভাল নিজৰ লাগে যিহেতু সেইকাৰণে এতিয়াতো যাওঁ চাউণ্ড বক্স এটা কিনি আনিম অলপ দামী চাই আৰু যাওঁ বলক দেখাম আপোনালোকক আহিলে বৰ্তমান চেণ্টাৰ পাই গ'লোঁ আৰু গৈ আছোঁ এয়া হৈছে ৰাজুৰ দোকান তাৰ পৰাই ল'ম বুলি ভাবিছোঁ যিহেতু এইটো নেকি এইটোতো কিতনে কা হে এইটো 13,000 ৱাহ বৰ কম দাম লগাইছে নেকি বৰ কম দাম লগাইছে নেকি ন এইটো কিমান বছৰ লাগে তুমি চাবা বেয়াটো হৈয়ে থাকিব কি কয় বেয়া নহয় ন মই ইমান নচলাওঁৱেই চলাবলগীয়া অকল হেৰি নে থাকিব ভাল আছে ন
আজি আমি আমাৰ ৰাজুদা দোকানখনকো প্ৰমোট কৰি দিছোঁ, কোনোবাই যদি চাই আছে কিনিব পাৰে। ৰাজুদা হাই বুলি এটা কৈ দিয়ক নে কি কয় দাদা? ভাল আছেনে পুৰা? এই এটা লওঁ কি বুলি আছে? তহঁতি যোৱাই নাই নে এতিয়ালৈকে? তহঁতি ক'ত গৈছিলো? তহঁতি বিচাৰি ফুৰিছিলো কেনে? ভাল হ'বনে? ভাল হ'বনে খুৰা? হা যা কি খবৰ? সঁচা কথা কি বেলেগৰ পৰা কিমান খুজি থাকিবা বুজিছা নাই? সেইকাৰণে নিজে লৈ লোৱাই ভাল কথা। আচলতে মই ধুই আছোঁ দেই, ইয়াক ৰাস্তাত পালোঁ কাৰণে মই ভিডিঅ' কৰিছোঁ আৰু ইয়াক দিছোঁ দেই, কোনো নক'ব কিন্তু একো নাই। দাদাক সহায় নকৰা বুলি তাক সহায় কৰিম, তাকে বাৰু সহায় কৰিবই লাগিব। তাৰপিছত এইটো মানে লৈ আহিছোঁ, কাইলৈ চিলড্ৰেন ডে নহয় জানো? হয়, এনে পাতিম যিহেতু এতিয়া আৰু লৈ অহাই কথা, মানে বেলেগ ভাবি থকা নাই। গৈছোঁ চাৰিমান পৰিছে কি চাৰি পৰিলে উঠাই আনিলোঁ আৰু কিন্তু হেৰি এনেই দাম বেছি আছে ইয়াৰ। ৰাজুদা চিনাকি আৰু যিহেতু চব বস্তুৱেই লৈ থাকোঁ, এতিয়া ফোনৰ পৰা আৰম্ভ কৰি চব এইটো যে তাতে লৈছোঁ যিহেতু, সেইটো কাৰণে অকণ দামটো কমাই ধৰে বাৰু। হা ক'লা এতিয়া আমি চাউণ্ড টেষ্ট কৰোঁ, কথা ডেটা দেখাই লওঁ হা। এতিয়া আমি কৰিম ঘৰত টেষ্টিং। সেইটো হৈছে ইয়াৰ ফ্ৰণ্টৰ লুকটো, ইউনিভাৰ্চেলৰ হয় আৰু বক্সটো এইটো। এতিয়া ব'লা টেষ্টিং কৰিম ইয়াত লগাই লৈ। অঁ থোৱা লগোৱা, এতিয়া গানৰ টেষ্ট কৰিম। কেনৰ কাৰণে জুম টেন এনেকুৱা আহিছে যে এইটো কি অন বটন? এইটো অন বটন ন? এইকেইটা চাউণ্ড চেঞ্জ কৰা, এইটো USB, এইটো অন বটন ন? কেইবাৰ দবাইছা? এবাৰ। এই যথেষ্ট চাউণ্ড আৰু কিমান লাগে ন? হেল্ল' এভৰিৱান, এতিয়া মই পিছে লিখি আছোঁ, ৰাতি হৈ গৈছে তথাপিও মই লিখি আছোঁ ষ্টুডেণ্টৰ কাৰণে কিছুমান সৰু সৰু টোকা, যেনেকৈ ইয়াৰ চয়নিকাৰ কাৰণে লিখা আছে, ইয়াত লিখা আছে আপোনাৰ অৰ্চিতাৰ কাৰণে, প্ৰান্তিক, মানে এফালৰ পৰা বেঞ্চৰ যেনেকৈ নাম আহে তেনেকৈ লিখি লিখি গৈ আছোঁ, নহ'লে পাহৰি যাম মানে ষ্টুডেণ্ট কাৰ লিখিলোঁ কাৰ নাই লিখা। লিখি আছোঁ এতিয়া, ইয়াতো চাব পাৰে যেনে পাণ্ডি ক'লে যে তই মোৰ এটা মৰমৰ ভাইটি, অলপ দুষ্টামি কমাবিচোন, তোমাক বহুতো পিটিলোঁ তথাপিও তুমি মৰমৰ ষ্টুডেণ্টৰ ভিতৰতে পৰা, লটছ অফ লাভ গুঞ্জন। এনেকৈ টোকা টোকা লিখি দিছোঁ। জাষ্ট মই মোৰ যত যি সিহঁতৰ লগত কটোৱা সময়ৰ পৰা অভিজ্ঞতাৰ পৰা যিখিনি পাইছোঁ, কাৰোবাৰ অকণ বেয়া দেখিছোঁ ভাল দেখিছোঁ, জাষ্ট লিখিছোঁ টোকা এজ এ ষ্টুডেণ্টৰ কাৰণে। সেইখিনি এতিয়া কৰি আছোঁ, কাইলৈ কাৰণে বহুত এক্সাইটেড। তথাপিও ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ, আপোনালোকে হয়তো দুদিনৰ পাছতে পাব, তথাপিও দি আছোঁ আৰু মানে এনেকৈ লিখাৰো এটা মজা বৰ সুকীয়া আছে। যেনে নিকিতাৰ কাৰণে লিখিছোঁ, তোমাক মই ক্লাছ 8ৰ পৰা পাইছোঁ, যোৱা 3 বছৰ ধৰি তোমাৰ সকলোবোৰ সময় মই দেখা পাইছোঁ, তুমি ভালে থাকা, তোমাৰ সপোনবোৰ পূৰ হওক, লটছ অফ লাভ গুঞ্জন। ইফালে পিছে গিফ্ট এইফালে আছেই দেখিছেই, আৰু পিছফালে এইখিনি গোটেই বজাৰ কৰি থোৱা আছে আৰু বস্তু বেয়া হৈ আছে মাইণ্ড নকৰিব। আৰু লগতে দেখিছে চাউণ্ড বক্স আনিলৈ। তেন্তে ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ আৰু ক'ত ক'ত কৰি দেখা পোৱা নাজানো, এণ্ডো হ'ব পাৰে, চ' ডিপেণ্ড কৰিব।